गौरीपुर बलीजुरी चटिया के एक बेहद गरीब परिवार के प्रतिभाशाली छात्र टेम कुमार नेवाल ने हाल ही में घोषित एपीएससी परीक्षा में शानदार सफलता हासिल की है। गांव के मन बहादुर नेवार और देवी माया नेवार के योग्य पुत्र टेम कुमार नेवार के पिता दूसरों की गाड़ियां चलाकर अपना गुजारा करते हैं और अपने बच्चों की शिक्षा का खर्च उठाते हैं। प्रतिभाशाली छात्र टेम कुमार नेवार इस बड़ी सफलता से बेहद उत्साहित है। एपीएससी उत्तीर्ण टेम कुमार नेवार को AEGCL का सहायक लेखा अधिकारी नियुक्त किया गया है। जामुगुड़ी हाट से प्रेम तिवारी की रिपोर्ट, डेली 24 लाइव। ভাল অনুভৱ কৰিছো কাৰণ বহুত বছৰৰ পৰা কষ্ট কৰি আছিলো আৰু ফাইনালি কিবা এটা পালো আৰু এটো পাই ভাল লাগিছে। এপিএসসি কোন বিভাগত পাইছে? এটো এপিএসসি কন্ডাক্ট কৰিছিলে এসিস্টেন্ট একাউন্ট অফিচাৰ AEGCL ত। সো এজ এ এসিস্টেন্ট একাউন্ট অফিচাৰ মই পইণ্ট হৈছো। মানে প্ৰথমবাৰ দিছে নে আগতে দিছিল? মই এপিএসসি এনে এপিএসসিৰ সিভিল সার্ভিসটো আগতে দিছো, এবাৰ মেইনসও লিখিছো, কিন্তু প্ৰথমবাৰ সাকসেস হৈছো। এটো আপোনাৰ এপিএসসি কন্ডাক্ট কৰিছে বেলেগ এটা এক্সাম স্পেসিফিক্যালি ফৰ এপয়েন্টমেন্ট অফ এসিস্টেন্ট একাউন্ট অফিচাৰ ইন AEGCL আৰু APDCL। তো কেনেকুৱা লাগিছে আপোনাৰ? বৰ ভাল লাগিছে। কেনেকুৱা পঢ়া-শুনা কেনেকুৱা আছে? পঢ়া-শুনা মোৰ এনে স্কুলৰ পৰাই ভাল। মই এনেও প্ৰথমবাৰ ইয়াত আমাৰ এই অঞ্চলত ডিস্টিংশন ছটাতে মানে লেটাৰ মাৰ্ক পাই পাছ কৰিছিলো মেট্ৰিকত। মই পঢ়িছিলো বালিজুৰি গ্ৰীণ মডেল ইংলিছ স্কুলৰ পৰা আৰু 20 আৰু তাৰ পৰা মই এইটো দৰং কলেজৰ পৰা BSc কৰিছো ফিজিক্সত এজ এ অনাৰ্ছ। তাৰ পিছত মই 2020 পৰাই প্ৰিপাৰেচন কৰি আছিলো ফৰ মোৰ এনে সপোন আছিল ডিফেন্স জইন কৰা এজ এন ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ এজ এ ফাইটাৰ পাইলট। মই এক্সাম দিছো, FK দিছো, CDS দিছো, মই ক্ৰেকো কৰিছো, মই ক্লিয়াৰ কৰিছো, কিন্তু ফাইনেল ৰিকমেণ্ডেশ্যন পাব পৰা নাই। তাৰ পিছত মই বিভিন্ন ষ্টেট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰিলো, APSC পাৰ্টিকুলাৰলি APSC। আৰু তাৰ পৰা মই APSC প্ৰিলিমছো ক্লিয়াৰ কৰিছো দুবাৰ, মেইনছ দিছো এবাৰ, আৰু কিন্তু মই সিলেক্ট হ'ব পৰা নাছিল। কিন্তু ফাইনেলি এটা APSC এক্সাম ৰিসেন্টলি 2024 নোটিফিকেশন আহিছিলে ফৰ এপয়েন্টমেন্ট অফ এসিস্টেন্ট একাউন্ট অফিচাৰ ইন APDCL আৰু AEGCL। তাত মই দিছিলো, ভালকে হাৰ্ড ৱৰ্ক কৰিছিলো, প্ৰিপেয়াৰ কৰিছিলো, ভালকে সেলফ ষ্টাডি কৰি নিজে প্ৰিপেয়াৰ কৰিছিলো। তাৰ পিছত প্ৰিপেয়াৰ কৰাৰ পাছত এক্সাম দিছো, ভালে হৈছিলে আৰু ফাইনেলি ৰিজাল্টটো মই সিলেক্টেড হৈছো। দেউতাই কি কৰে? দেউতাই ফাৰ্মাৰ হয়, একো এনেকুৱা গভৰ্ণমেণ্ট জব নাই বাৰু। ঘৰৰ পৰা কেনেকুৱা সাপোৰ্ট পাইছে? ঘৰৰ পৰা বহুত ভাল সাপোৰ্ট পাইছো। মোৰ মা দেউতাই মোক সদায় সাপোৰ্ট কৰিছে ৰাইট ফ্ৰম দ্য স্কুল ডেইজ, আৰু এতিয়াও মোক বহুত সাপোৰ্ট কৰে। ফৰ এক্সাম্পল যেতিয়া মই পাছ কৰিলো তাৰ পিছত ঘৰত মনিটাৰী প্ৰব্লেম আছিলে, হয়তো মোৰ দেউতাই মোৰ মায়ে মোক ফাইনেন্সিয়েলি যি কষ্ট কৰি কাম কৰি সাপোৰ্ট কৰিছে আৰু মোক এইটো লাইক বনাইছে যে মই ইয়াত থিয় হৈ এতিয়া মই মানে কিবা ক'ব পাৰি আছো। যেহেতু বহু লোকে ট্ৰাই কৰে APSC UPSC বহুত হাৰ্ড বুলিও কয়, তেনে ক্ষেত্ৰত উঠি অহা যিসকল আছে বা যিসকলে দিম বুলি ইচ্ছা কৰিছে তেওঁলোকক কি কম? হয়, APSC মানে এটা ভাল এটা অনুষ্ঠান হয় যোনে এটা হাই লেভেল এক্সামিনেশ্যন বিলাক কণ্ডাক্ট কৰে। কিন্তু এটা বস্তু হয় যে যদি আমি কিবা ভাবো, যদি আমাৰ ভিতৰত ডেডিকেশ্যন আছে, আমি হাৰ্ড ৱৰ্ক কৰিব পাৰো, তো নিশ্চয় সফলতা পাম আমি। মই এইটোৱে ভাবো যে ময়ো বহুতবাৰ সফলতা মই চাইছো, মই ফেইলিয়ৰ চাইছো, কিন্তু মই কেতিয়াও মানে গিভ আপ কৰা নাই। মই হাৰ্ড ৱৰ্ক কৰি আছিলো, মোৰ বিশ্বাস আছিলে যে মই কিবা কৰিব পাৰিম। মোৰ যোন হাৰ্ড ৱৰ্ক বিলাক আছে, মোৰ যোন মেহনত আছে, এইটো এদিন মানে এইটো ফ্ৰুটফুল হ'বই বুলি। চ' ফাইনেলি মন বাহাদুৰ নেৱাৰ, টম কুমাৰৰ দেউতা। মই আজি বহুত সুখী, আৰু তাৰ পাছত এই ল'ৰা ইমান সফলতা পোৱা কাৰণে মই বহুত সুখী আছো, আৰু লগতে মোক বহুত ভাল লাগিছে। আৰু গাঁওবাসীকেইটাও সকলোৱে ৰাইজে তেওঁলোকে মতলব খাইতা কৰিছে আৰু যেনিবা সহায় সহযোগ কৰিছে, সন্মান দিছে, ভাল লাগিছে। আপুনি কি কৰে? মই এটা ড্ৰাইভাৰ, আৰু কি ক'ম আৰু প্ৰাইভেট গাড়ী চলাওঁ। খেতিও কৰে? খেতিও কৰোঁ। খেতি মানে এতিয়া APSC যেহেতু ল'ৰা হৈছে, কেনেকুৱা লাগিছে মনটো? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, মনত বহুত সুখী।